আমি আজি হাইব্ৰিডাইজেশ্যন ইন কাৰ্বন এটম মানে অৰ্গেনিক মলিকুলবোৰত থকা কাৰ্বন এটমটোত কেনেকুৱা ধৰণৰ হাইব্ৰিডাইজেশ্যন হয় সেই বিষয়ে পঢ়িবলৈ ওলাইছোঁ। তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰত হাইব্ৰিডাইজেশ্যনৰ বিভিন্ন টপিকবোৰ পঢ়িছিলা, বিভিন্ন টাইপবোৰ পঢ়িছিলা আৰু সেইখিনি মেইনলি ইনঅৰ্গেনিক কম্পাউণ্ডছত কেনেকুৱা ধৰণৰ হাইব্ৰিডাইজেশ্যন হয় সেইখিনি পঢ়িছিলা। আজি আমি হাইব্ৰিডাইজেশ্যন পঢ়িবলৈ ওলাইছোঁ কাৰণ বিশেষকৈ আমাৰ ইউনিটটোৱে হৈছে যে বেচিক্স অফ অৰ্গেনিক কেমিষ্ট্ৰি। গতিকে অৰ্গেনিক কেমিষ্ট্ৰিৰ অৰ্গেনিক মলিকুলবোৰৰ বিষয়ে আমি পঢ়িম। সেইকাৰণে আমি অৰ্গেনিক মলিকুলত থকা কাৰ্বন এটমটোতো কেনেকুৱা ধৰণৰ হাইব্ৰিডাইজেশ্যন হয় সেই বিষয়ে আমি পঢ়িবলৈ যাম। গতিকে হাইব্ৰিডাইজেশ্যন কি সেইটো পঢ়াৰ আগত আমি জানিব লাগিব যে হাইব্ৰিডাইজেশ্যন প্ৰচেছটো কিয় হ'ল, কি কাৰণে হ'ল, তাৰ আঁৰত থকা কি কথাটোৰ কাৰণে হাইব্ৰিডাইজেশ্যন নামৰ আমাৰ টাৰ্মটো আমাৰ আহিলে সেইখিনি আমি পঢ়িব লাগিব। এতিয়া হাইব্ৰিডাইজেশ্যনে আমাক কি দিয়ে যে শেপছ এণ্ড জেমেট্ৰি অফ এ মলিকুল। হাইব্ৰিডাইজেশ্যনৰ পৰা আমি গম পাওঁ যে মলিকুল এটাৰ জামিট্ৰি আৰু শেপৰ বিষয়ে আমি জানিব পাৰোঁ। বহুত অৰ্গেনিক মলিকুলছ আছে কাৰণ কাৰ্বনে কি হয়, কাৰ্বনৰ এটা স্পেচিয়েল প্ৰপাৰ্টি হৈছে কি যে কেটেনেশ্যন নামৰ এটা স্পেচিয়েল প্ৰপাৰ্টি আছে। সেই কেটেনেশ্যন নামৰ স্পেচিয়েল প্ৰপাৰ্টিটোৰ জৰিয়তে কি হয়, কাৰ্বনে কাৰ্বনৰ লগত নিজৰ মাজতে বহুত বণ্ড ফৰ্ম কৰিব পাৰে। সেইকাৰণে দীঘল কাৰ্বন চেইন আমাৰ ফৰ্ম কৰাৰ ফলত কাৰ্বনে বহুত অৰ্গেনিক মলিকুল, হাজাৰ হাজাৰ অৰ্গেনিক মলিকুল ফৰ্ম কৰিব পাৰে। এই প্ৰপাৰ্টিটোৱে হৈছে যে কাৰ্বনে নিজৰ মাজত এনেকুৱা ধৰণৰ ফৰ্ম কৰিব পৰা প্ৰপাৰ্টিটোৱে হৈছে কেটেনেশ্যন। এইটো এটা স্পেচিয়েল প্ৰপাৰ্টি হয় কাৰ্বনৰ। আৰু এটা হৈছে কি যে কাৰ্বনে কিয় কোভেলেণ্ট বণ্ড ফৰ্ম কৰে। কাৰ্বনৰ আমি তাৰ কাৰণে আমি জানিব লাগিব যে কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। কাৰ্বনৰ আমাৰ এটমিক নাম্বাৰ 6 আমি জানো। গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো হ'ব 1s2 2s2 2p2 হ'লনে? এতিয়া এই ভেলেন্স চেলটো কি? ভেলেন্স চেলটো হৈছে এইটো n=2 হৈছে কাৰ্বনৰ ভেলেন্স চেল। এতিয়া ভেলেন্স চেলত কেইটা ইলেক্ট্ৰন আছে? 4টা ইলেক্ট্ৰন আছে। টোটেল ইলেক্ট্ৰন 4টা আছে ভেলেন্স ইলেক্ট্ৰন। গতিকে ভেলেন্স ইলেক্ট্ৰন 4টা আছে মানে কি কাৰ্বনে কি কৰিব পাৰে যে 4ডাল বণ্ড ফৰ্ম কৰিব পাৰে বেলেগ এটমৰ লগত। তাৰমানে কাৰ্বনে কোভেলেন্সি কি দেখুৱাব পাৰে? 4 দেখুৱাব পাৰে। এতিয়া কি হ'ল যে এটমবোৰে কিয় কম্বাইন কৰে বেলেগ এটমৰ লগত? বণ্ড ফৰ্ম কৰিব বিচাৰে। কেলে বণ্ড ফৰ্ম কৰিব বিচাৰে? যে সি ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাব বিচাৰে। এতিয়া হয় সেই ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ পাব বিচাৰে? বিভিন্ন ধৰণে পাব বিচাৰে। হয় ইলেক্ট্ৰন গেইন কৰি, হয় ইলেক্ট্ৰন লছ কৰি, নহয় ইলেক্ট্ৰন শ্বেয়াৰ কৰি। এতিয়া কাৰ্বনেনো কেনেকুৱা ধৰণে কৰিব বিচাৰে? এতিয়া কাৰ্বনে কি হ'ব, ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লাভ কৰিবলৈ হ'লে হয় এই 4টা ইলেক্ট্ৰন সি কাৰোবাক দি দিব লাগিব। 4টা ইলেক্ট্ৰন দি দিয়া সেইটো এটা পচিবল নহয়। তাৰমানে C4 পজিটিভ হ'বলৈ বহুত এনাৰ্জি আমাৰ দৰকাৰ হ'ব। গতিকে এইটো অপশ্যন নহয়। তাৰপাছত যদি সি ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লাভ কৰিব বিচাৰে তেতিয়া কি হ'ব? এইটো কমপ্লিটলি ফিল্ড হ'ব লাগিব। কমপ্লিটলি ফিল্ড হ'বলৈ হ'লে কাৰ নিচিনা হ'ব লাগিব? নিয়নৰ নিচিনা হ'ব লাগিব। নিয়নৰ ষ্টেবল নিচিনা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবৰ কাৰণে কি হ'ব লাগিব? কাৰ্বনৰ ইয়াত কি হ'ব লাগিব? টোটেল সি 6টা ইলেক্ট্ৰন থাকিব লাগিব। কমপ্লিটলি পি অৰবিটেলটো ফিল্ড হৈ থাকিব লাগিব। এতিয়া কমপ্লিটলি ফিল্ড হৈ থাকিবৰ কাৰণে কি হ'ব? তেতিয়া সি আৰু 4টা ইলেক্ট্ৰন সি গেইন কৰিব লাগিব। তাৰমানে কি C4 নিগেটিভ হ'ব লাগিব। সেইটো এটা এনাৰ্জেটিকেলি ফেভাৰেবল কণ্ডিশ্যন নহয়। হ'ল? এতিয়া কি হ'ব? সেইকাৰণে কি হ'ব? কাৰ্বনে এইকেইটা আমাৰ যিহেতু অপশ্যন আমাৰ নহয়, সেইকাৰণে কাৰ্বনে কি কৰিব? ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবৰ কাৰণে বেলেগ এটমৰ লগত সি ইলেক্ট্ৰন শ্বেয়াৰ কৰিব। ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে কি হ'ব? কোভেলেণ্ট বণ্ড ফৰ্ম কৰিব। ইলেক্ট্ৰন শ্বেয়াৰ কৰি তেতিয়া কি হ'ব? ইয়াৰ কি হ'ব? আউটাৰ মোষ্ট চেলটো কি কৰিব? সি কমপ্লিটলি ফিল্ড হৈ যাব ইলেক্ট্ৰন শ্বেয়াৰ কৰি। গতিকে তাৰ চাৰিওফালে ভেলেন্স চেলটোত যাতে 8টা ইলেক্ট্ৰন হয়, কমপ্লিটলি ফিল্ড হয়। গতিকে কি হ'ব? সি কাৰোবাৰ বেলেগ এটমৰ লগত ইলেক্ট্ৰন শ্বেয়াৰ কৰিব। গতিকে কেইটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে সি হ'ব? 4টা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে সি কি হ'ব? সি তাৰ এইটো ভেলেন্স চেলটো কি হৈ যাব? 6 হৈ যাব। 6 + 2 গতিকে 8 হৈ যাব।
হলে গটিকে সেই কাৰণে কাৰ্বনে কি কৰিব ইলেক্ট্ৰন শেয়াৰ কৰি হি কোভেলেন্ট বন্ড ফৰ্ম কৰিব বিচাৰিব গটিকে কাৰ্বনৰ কি হ'ব ইলেক্ট্ৰন শেয়াৰ কৰা যেটো কাৰ্বনে কেডাল যেহেতু ভ্যালেন্স ইলেক্ট্ৰন 4টা আছে গটিকে কাৰ্বনে 4ডাল কোভেলেন্ট বন্ড ফৰ্ম কৰিব তাৰ কৰিব পৰা তাৰ কেপাসিটি আছে 4ডাল কোভেলেন্ট বন্ড ফৰ্ম কৰিবৰ কাৰণে কি হ'ব লাগিব কাৰ্বনত নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কেটা থাকিব লাগিব ভ্যালেন্স সেলত 4টা থাকিব লাগিব গটিকে আমি কি হয় আমি চাও ইয়াৰ গ্ৰাউন্ড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশনটো যদি চাও আমি গ্ৰাউন্ড ষ্টেটত যদি চাও তেতিয়া কি হ'ব ভ্যালেন্স সেলটো চাও আমি গটিকে 2s আৰু 2p গটিকে 2s 2p 2p দুটা আছে 2s দুটা আছে গটিকে এটো হৈছে 2p হল এতিয়া কেটা আছে আনপেয়াৰ্ড ইলেক্ট্ৰন কেটা আছে দুটা হে আছে তাৰ মানে কি হি কি দুডাল কোভেলেন্ট বন্ড ফৰ্ম কৰিব পৰা হে তাৰ এতিয়া যোগ্য হৈ আছে কিন্তু হি তাৰ কোভেলেন্সি যেটো 4 তাৰ মানে হি 4ডাল বন্ড ফৰ্ম কৰিলে হে তাৰ কি হ'ব হি 8টা তাৰ ভ্যালেন্স সেলত ইলেক্ট্ৰন হ'ব গটিকে কাৰ্বাৰ লগত হি 4টা ইলেক্ট্ৰন শেয়াৰ কৰিব লাগিব গটিকে কি হ'ব আমি ইলেক্ট্ৰনিক কনফিগাৰেশনটো হে কোভেলেন্সিটো কাৰ্বনে কেতিয়া দেখাব যেতিয়া কাৰোবাৰ কোনোবা যেতিয়া বেলেগ এটম যেনকা হাইড্ৰোজেন এটম যেতিয়া কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰিবলৈ আহিব তেতিয়াই লগে লগে কি হ'ব কাৰ্বনৰ যেটো গ্ৰাউন্ড ষ্টেটৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আছে হেতু এক্সাইটেড ষ্টেটলে গুচি যাব এক্সাইটেড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশন লিখাৰ লগে লগে কি হ'ব এই 2s ৰ পৰা এটা ইলেক্ট্ৰন কলৈ যাব 2p লে গুচি যাব গটিকে কি হ'ব 2s ত এটা ইলেক্ট্ৰন থাকি যাব 2p ত কেটা হৈ যাব তিনিটা আনপেয়াৰ্ড ইলেক্ট্ৰন হৈ যাব গটিকে টোটাল নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন আমি কিমান পালো 4 পালো আৰু এই 4টা আনপেয়াৰ্ড ইলেক্ট্ৰনে বেলেগ এটমৰ 4টা আনপেয়াৰ্ড ইলেক্ট্ৰনৰ লগত 4ডাল কোভেলেন্ট বন্ড ফৰ্ম কৰিব পাৰিব কাৰ্বনে গটিকে আমি যদি এটা এক্সাম্পল লৈ চাও আমাৰ যেটো কাৰ্বনৰ এটা সিম্পলেস্ট মলিকুলটো হৈছে মিথেন তাৰ মানে কি হ'ব কাৰ্বনে 4ডাল হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিব লাগিব হলনে গটিকে কাৰ্বনৰ 4টা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে গটিকে হাইড্ৰোজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান 1s1 গটিকে কি হ'ব এই হাইড্ৰোজেনৰ 1s1 4টা কি হ'ব কাৰ্বনৰ 4টা আনপেয়াৰ্ড ইলেক্ট্ৰনৰ লগত কি হ'ব বন্ড ফৰ্ম কৰিবলৈ আহিব কো হ'ব কেনেকে হ'ব বন্ড ফৰ্ম অৰবিটেল ওভাৰল্যাপ হ'ব এটো 2s আৰু এইটা হৈছে 2p ধৰি ললো আমি 2px 2py আৰু 2pz গটিকে CH4 মলিকুলত কেনেকুৱা ধৰণৰ হ'ব 4টা হাইড্ৰোজেন আহি গৈছে 4টা হাইড্ৰোজেনৰ লগত কেনেকুৱা ধৰণে বন্ড ফৰ্ম কৰিব আমি যদি এটা ইলেক্ট্ৰন হাইড্ৰোজেনৰ দি দিও হাইড্ৰোজেনৰ এটা যদি ইলেক্ট্ৰন আমি দি দিও হলে গটিকে কি হ'ব কোৰ পৰা ইলেক্ট্ৰনটো যাব 1s আৰু 1s হল এতিয়া কি হ'ব কাৰ্বনে গটিকে কেনেকুৱা ধৰণে 4টা হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিলে আমি দেখিলো সেই বন্ড ফৰ্মেশন কেনেকে হৈছে যে অৰবিটেল ওভাৰল্যাপ হৈছে কাৰ্বনৰ 2s আৰু হাইড্ৰোজেনৰ 1s ৰ অৰবিটেল ওভাৰল্যাপ হৈছে তাৰ পিছত 2px আৰু 1s ৰ p আৰু s গটিকে 4ডাল কোভেলেন্ট বন্ড কেনেকে ফৰ্ম হৈছে সিগমা বন্ড ফৰ্ম হ'ব কাৰণ sp যেতিয়া অৰবিটেল ওভাৰল্যাপ হয় তেতিয়া কি হয় সিগমা বন্ড ফৰ্ম হয় হেড অন ওভাৰল্যাপ হয় হেতু তোমালোকে অলৰেডি জানা হেড অন ওভাৰল্যাপ হলে সিগমা বন্ড ফৰ্ম হ'ব গটিকে কাৰ্বনে মিথেন মলিকুলত কি হ'ব 4টা হাইড্ৰোজেনৰ লগত 4ডাল সিগমা বন্ড ফৰ্ম কৰিব হে বন্ড কিটা কেনেকুৱা ধৰণৰ হৈছে 2s আৰু 1s ৰ মাজত 2s আৰু 1s ৰ মাজত হল আৰু p আৰু 1s হল p আৰু 1s p তিনিটা p আছে আমি এইগিটা আমি px py pz আমি আকি দেখাব পাৰো জাস্ট আমি এটা চাই লৈছো p আৰু 1s ৰ মাজত 2p আৰু 1s ধৰি লৈছো হল এটা 4ডাল বন্ড তেনেকে ফৰ্ম হৈছে এটা কি হ'ব আমি কিন্তু এক্সপেৰিমেন্টালি পাইছো যে মিথেন মলিকুলটোত CH4 মলিকুলটোত কি হৈছে গুটেই 4ডাল CH বন্ড কি হৈছে ইহতে সমান ধৰণে ষ্ট্ৰং হয় হেতি ইকুৱেলি ষ্ট্ৰং হয়
কিন্তু ইয়াত আমি অৰবিটেল অভাৰলেপিঙত দেখিছোঁ যে এডাল CH বণ্ডত কি হৈছে SS অভাৰলেপ হৈছে বাকি তিনিডালত SP অভাৰলেপ হৈছে এটি এক্সটেন্ট অফ অভাৰলেপিং ক'ত বেছি হয় যেতিয়া S অৰবিটেলে অভাৰলেপিং হয় S অৰবিটেলে অভাৰলেপিং হলে তাৰ এক্সটেন্ট অফ অভাৰলেপিং বেছি হয় আৰু সেই বণ্ডটো বেছি ষ্ট্ৰং হয় ইন কম্পেৰিজন টু S আৰু P যদি অৰবিটেল অভাৰলেপ হয় গতিকে এই অৰবিটেল অভাৰলেপত আমি দেখিলো যে নহয় দেখুন ইয়াত কি হয় গুটে চাৰিওটা CH বন্ড সমান ধৰণে ষ্ট্ৰং নহয় এটা CH বন্ড বেছি ষ্ট্ৰং হয় কিন্তু এক্সপেৰিমেন্টালি আমি টুটো পাই থৈছো যে দে আৰ ইকুৱেলি ষ্ট্ৰং ইকুৱেল হিয়তে গুটে গিটা বন্ড ষ্ট্ৰং হয় গতিকে কি হ'ব এই কনসেপ্টটো কিবা এটা গণ্ডগোল আছে তাৰ মানে কি হ'ব যে এনেকুৱা ধৰণে যদি অকল ডাইৰেক্ট অৰবিটেল SS PS যদি অৰবিটেল অভাৰলেপ কৰো কি হ'ব আমি যিগিটা সিগমা বন্ড পাম সেই বন্ড গিটা ইকুৱেলি ষ্ট্ৰং নহব তাৰ মানে এই কনসেপ্টটোত আমি মডিফাই কৰিব লাগিব বেলেগ কিবা এটা কনসেপ্ট আহিব লাগিব সেই নতুন কনসেপ্টটোৱে হৈছে যে হাইব্ৰিডাইজেশন তাৰ মানে কি হ'ব হাইব্ৰিডাইজেশনটো কি হৈছে যে এনেকুৱা এটা প্ৰসেস যে সেন্ট্ৰেল এটমটোত যত হাইব্ৰিডাইজেশন হ'ব সেই সেন্ট্ৰেল এটমটোত থকা ভ্যালেন্স অৰবিটেল গেটা নিজকে এনেকুৱা ধৰণে ৰিঅৰিয়েন্টেড কৰিব নিজকে ৰিঅৰ্গানাইজ কৰিব যাতে কি হ'ব এনাৰ্জি ৰিডিস্ট্ৰিবিউশন হৈ হিহতে কি হৰিব ইন্টাৰমিক্সিং হৈ হিহতে নতুন কেটামান অৰবিটেল বনাব সেই নতুন অৰবিটেল গেটা ফৰ্ম হ'ব সেই অৰবিটেল কেটা হ'ব হিহত ইকুৱেলি এনাৰ্জি হিহতৰ ইকুৱেল হ'ব আৰু হিহতৰ কি হ'ব সাইজ আৰু শেপটো একে হ'ব হল তেতিয়া কি হ'ব এই বন্ড আমাৰ যেটো এক্সপেৰিমেন্ট দিলা আমি পাইছো যে CH4 ত গুটে CH বন্ড চাৰিটাই সমান এনাৰ্জিৰ হয় হে কনসেপ্টটো তেতিয়া আমাৰ এই হাইব্ৰিডাইজেশনটো আমাৰ প্ৰুভ কৰি দেখাব গতিকে আমি ইয়াৰ পৰা আমাৰ হাইব্ৰিডাইজেশনটো ষ্টাৰ্ট হ'ব কেনেকুৱা ধৰণে হ'ব যে আমি যদি আমি CH4 মলিকিউলটোতে লৈ চাও আমি গম পালো যে কাৰ্বনৰ এক্সাইটেড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশনটো আমি কি পালো 2s 2px 2py আৰু 2pz তাত এটা সবতে ইলেক্ট্ৰন থাকিব এতিয়া কি হ'ব এই যিটা ভ্যালেন্স সেল আছে এটা s আৰু তিনিটা p অৰবিটেল এই ভ্যালেন্স অৰবিটেল কিটাই এই চাৰিটা ভ্যালেন্স অৰবিটেলে কি হ'ব হিহতে বন্ড কোভেলেন্ট বন্ড হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰাৰ আগতে হিহতে কি কৰিব হিহতে নিজকে কি কৰিব ইন্টাৰমিক্সিং কৰি হিহতে এনেকুৱা নতুন অৰবিটেল বনাব যি গিটা হ'ব হিহতে ইকুৱেল এনাৰ্জিৰ হ'ব আৰু হিহতৰ সাইজ এন্ড শেপটো একে হ'ব হল কিন্তু জাস্ট হিহতৰ পাৰ্থক্যটো হ'ব হিহতৰ ডাইৰেকশনটো বেলেগ হ'ব অৰবিটেলৰ ডাইৰেকশনটো বেলেগ হ'ব গতিকে এটা S1 কি হ'ব S কি হ'ব 2s অৰবিটেল হল আৰু কি হ'ব 2p অৰবিটেল হলনে হিহতে কম্বাইন কৰি আমাৰ হাইব্ৰিডাইজ হ'ব সেই প্ৰসেসটো কব হাইব্ৰিডাইজ বুলি কোৱা গতিকে আমাৰ যেহেতু হাইব্ৰিডাইজেশনত কেটা এটমিক অৰবিটেল ইনভলভ হৈছে চাৰিটা এটমিক অৰবিটেল ইনভলভ হৈছে এটা দুটা তিনটা চাৰিটা গতিকে হাইব্ৰিড অৰবিটেলও চাৰিটা এলাব হেতু মেইন পইণ্ট হয় যে যিমানটা এটমিক অৰবিটেল হাইব্ৰিডাইজেশনত ইনভলভ হ'ব হিমানটাই হাইব্ৰিডাইজ অৰবিটেল ওলাব গতিকে আমি কেটা পাম চাৰিটা হাইব্ৰিডাইজ অৰবিটেল পাম 4 hybridized orbital আমি পাম আৰু সেই হাইব্ৰিডাইজেশনটো কি হ'ব sp3 হাইব্ৰিডাইজেশন বুলি কম কাৰণ এটা s আৰু তিনিটা p ইনভলভ হৈছে আৰু যিকিটা হাইব্ৰিডাইজ অৰবিটেল পাম হেগিটাক আমি কি বুলি কম sp3 হাইব্ৰিডাইজড অৰবিটেল বুলি কম sp3 হাইব্ৰিডাইজড অৰবিটেল বুলি কম আৰু সেই হাইব্ৰিডাইজড অৰবিটেল কেটা কি হ'ব এই হিহতে ইকুৱেল এনাৰ্জিৰ হ'ব আৰু একে সাইজ এন্ড শেপটো একে হ'ব কেনেকুৱা ধৰণৰ হ'ব যেতিয়া এটা s আৰু এটা p অৰবিটেল লগ লাগি আমাৰ হাইব্ৰিডাইজড অৰবিটেলটো এনেকুৱা ধৰণৰ হ'ব এটা লোব সৰু হ'ব আৰু এটা লোব ডাঙৰ হ'ব আৰু সব হাইব্ৰিডাইজড অৰবিটেল আমি যেতিয়া এই এটা s আৰু তিনিটা p আমি লগ লগাই আমি যেতিয়া sp3 পাম গুটে গিটাই এনেকুৱা ধৰণে একেটা সাইজ এন্ড শেপটো একেটা ধৰণে হৈ যাব কিন্তু
সিহঁতৰ ডাইৰেকশ্যন গিটা বেলেগ হ'ব মই একেটা ডাইৰেকশ্যনতে আঁকিছো জাস্ট দেখাবৰ কাৰণে কিন্তু সিহঁতৰ ডাইৰেকশ্যনটো বেলেগ হ'ব এতিয়া কি হ'ব ইয়াত যেহেতু সবতে এটা এটা চাৰিটা আমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তেনেকৈ হাইব্ৰিডাইজ অৰবিটেল কেইটাটো এটা এটা সিহঁতৰ আনপেয়াৰ্ড ইলেক্ট্ৰন ওলাব হলনে এতিয়া এই যেহেতু কাৰ্বনটোৱে CH4 ৰ সেন্ট্ৰেল এটমটো যেটো কাৰ্বন হে কাৰ্বন এটমটোৰ হাইব্ৰিডাইজেচন হৈছে কাৰ্বন এটমটোৰ হাইব্ৰিডাইজেচন হৈছে কেতিয়া হৈছে যেতে বন ফৰ্ম কৰাৰ আগতে এতিয়া যেহেতু কাৰ্বন এটমটো হাইব্ৰিডাইজেচন হৈ গল আৰু হি চাৰিটা নতুন ভ্যালেন্স অৰবিটেল উলিয়ালে হেকিটা হৈছে sp3 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 হাইব্ৰিডাইজ অৰবিটেল চাৰিটা উলিয়ালে এই চাৰিটা হাইব্ৰিডাইজ অৰবিটেলহে এতিয়া বন্ডিংত পাৰ্টিসিপেট কৰিব কাৰ লগত বন্ড ফৰ্ম কৰিব চাৰিটা হাইড্ৰোজেন এটম এভেইলেবল হৈ আছে হিহঁতৰ কি আছে হিহঁতৰ 1s আছে 1s1 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 হল এই হাইড্ৰোজেনৰ 1s1 এ হাইড্ৰোজেনৰ 1s1 এ কি হ'ব গুটে কি হ'ব কোভ্যালেন্ট হিহঁতে ওভাৰল্যাপ কৰিব হিহঁতে ওভাৰল্যাপ কৰি কি কৰিব বন্ড ফৰ্ম কৰিব এতিয়া আমি হেতু যদি এতিয়া যি হে চাৰিটা এই তাৰ আগত এটা কি হৈছে হাইব্ৰিডাইজেচনৰ মেইন এইমটো কি হৈছে সাইজ এন্ড শেপ দিয়ে বুলি কৈছো মলিকুলটোৰ যেতিয়া আমাৰ হাইব্ৰিডাইজ চাৰিটা হাইব্ৰিডাইজ অৰবিটেল উলালে সেই চাৰিটা হাইব্ৰিডাইজ অৰবিটেলে কি কৰিব হিহঁতে এনেকুৱা ধৰণে নিজক ওৰিয়েন্ট কৰিব হিহঁত নিজকে হিহঁতে ডিস্ট্ৰিবিউট কৰিব যাতে কি হ'ব হিহঁতৰ মাজত থকা ইলেক্ট্ৰনৰ ৰিপালচন আটাইতকে কম হয় আৰু হিহঁতে নিজকে হজাই ল'ব চাৰিটা যদি হাইব্ৰিডাইজ অৰবিটেল থাকে তেতিয়া কি হ'ব এটা টেট্ৰাহাইড্ৰনৰ কৰ্নাৰত চাৰিটা হিহঁতে হাইব্ৰিড অৰবিটেল হিহঁতে এৰেঞ্জ হৈ যাব কেনেকুৱা ধৰণৰ এৰেঞ্জমেন্ট হ'ব এনেকুৱা ধৰণে এৰেঞ্জমেন্ট হৈ যাব আমি এটো চাব পাৰো কেনেকুৱা ধৰণে কি হ'ব এৰেঞ্জমেন্ট হৈ যাব এই চাৰিটা হাইব্ৰিডাইজ অৰবিটেল কি হৈছে sp3 sp3 এই চাৰিটা যিগিটা আমি হাইব্ৰিডাইজ অৰবিটেল পাইছো এই চাৰিটা হাইব্ৰিডাইজ অৰবিটেল নিজকে হিহঁতে এৰেঞ্জ কৰিছে এটা টেট্ৰাহাইড্ৰনত আৰু কি হ'ব এনেকুৱা ধৰণৰ এটা টেট্ৰাহাইড্ৰল স্ট্ৰাকচাৰ হ'ব টেট্ৰাহাইড্ৰল স্ট্ৰাকচাৰ আহি হিহঁতে কি কাৰণে যাতে ম্যাক্সিমাম হিহঁতে ডিসটেন্সত থাকে ম্যাক্সিমাম দূৰত্বত থাকে যাতে এই ইহঁতৰ মাজত ৰিপালচনটো আটাইতকে কম হয় কাৰণ ৰিপালচন কম হলেহে হিহঁতে ষ্টেবল হ'ব ৰিপালচন বেছি হলে আনষ্টেবল হৈ যাব আৰু সেই কাৰণে ইহঁতে এই যেতিয়া এনেকুৱা মিনিমাম ৰিপালচনত যেতিয়া এৰেঞ্জ কৰি ললে তেতিয়া শেপটো কি হ'ল টেট্ৰাহাইড্ৰল শেপৰ হৈ গল কোট হৈ গল CH4 হে কাৰণে CH4 ৰ যেটো জ্যামিতি হয় হেতু কি হয় টেট্ৰাহাইড্ৰল জ্যামিতি হয় CH4 হল এতিয়া যি এনেকুৱা হোৱাৰ পাছত কি হ'ব তেতিয়া হাইড্ৰোজেনৰ যেটো 1s হাইড্ৰোজেনৰ 1s অৰবিটেলে কি কৰিব হিহঁতে হেড অন ওভাৰল্যাপ হৈ হিহঁতে চাৰিটা সিগমা বন্ড ফৰ্ম কৰিব চাৰিটা CH সিগমা বন্ড ফৰ্ম কৰিব হল গটিকে হাইব্ৰিডাইজেচনে আমাক কি দিছে যে জ্যামিতিটো দিছে অৰ্গেনিক মলিকুলাৰ জ্যামিতিটো দিছে যেতিয়া হাইব্ৰিডাইজেচনটো নহয় তেতিয়া কাৰ্বন এটমটোৰ পৰা আমি হাইব্ৰিডাইজেচন জ্যামিতিৰ বিষয় অৰ্গেনিক মলিকুলাৰ জ্যামিতিৰ বিষয় আমি গম নাপাওঁ কিন্তু যেতিয়া সেন্ট্ৰেল এটমটোত হাইব্ৰিডাইজেচন হয় হাইব্ৰিডাইজ হৈ নতুন যেতিয়া হাইব্ৰিডাইজ অৰবিটেল কেটা বনায় হে হাইব্ৰিডাইজ অৰবিটেল কেটাৰ নিৰ্দিষ্ট ডাইৰেকশ্যন থাকে হিহঁতে এনেকুৱা ডাইৰেকশ্যনত হিহঁতে ডিস্ট্ৰিবিউট হয় যাতে হিহঁতৰ মাজত মিনিমাম ৰিপালচন হয় আৰু হিহঁতৰ হে ডিস্ট্ৰিবিউচনটোৰ পৰা আমি হিহঁতৰ জ্যামিতিটো গম পাই যাওঁ অৰ্গেনিক মলিকুলটোৰ গটিকে আমি আজি হাইব্ৰিডাইজেচন হোৱাট ইজ হাইব্ৰিডাইজেচন কি হ'ল হাইব্ৰিডাইজেচন হৈছে যে ইন্টাৰমিক্সিং অফ এটমিক অৰবিটেলছ to produce some new orbitals of similar energy and similar shape হল এটোৱে হৈছে হাইব্ৰিডাইজেচন আৰু আমি sp3 আমাৰ টাইপ খিনি গম পাইছো যে এটা টাইপ হৈছে sp3 হাইব্ৰিডাইজেচন আমি নেক্সট আমি পঢ়িম sp2 হাইব্ৰিডাইজেচন আৰু sp হাইব্ৰিডাইজেচন গটিকে মেইনলি অৰ্গেনিক মলিকুলত থকা কাৰ্বন এটমৰ এই তিনিটাই হাইব্ৰিডাইজেচন হয় গটিকে আমি এই ইউনিটটোৰ কাৰণে এই তিনিটা হাইব্ৰিডাইজেচনে চাম sp3 sp2 আৰু sp অৰবিট হাইব্ৰিডাইজেচন থ্যাংক ইউ